হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি এখন জোৰোণত আমাৰ দুয়োটাৰে কাম আছিলে। মোৰ মেকআপৰ কাম আছিলে আৰু তাৰ ফটোৰ কাম আছিলে। আমি দুয়োটাই বিয়াৰ কেইবাটাও কাম একেলগতে কৰিছোঁ। মই মেকআপৰ কাম কৰিছোঁ আৰু কেঁচুৰে ভিডিঅ' বা ফটোৰ কাম কৰিছে। আৰু আজিও আমাৰ একেলগতে কাম আছিলে। আজি যিহেতু জোৰোণ আছিলে আৰু বিহুৰ টাইমত বিয়া বুলিয়ে কৈছোঁ, গতিকে মই হাতত কপৌ ফুল লৈ গৈ আছোঁ। আজি জোৰোণ কইনাক খোপাত কপৌ ফুল লগাই দিম, যিহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰত কইনাক খোপাত কপৌ ফুল লগাই দিলে বিৰাটেই ধুনীয়া লাগে আৰু এইটো ট্ৰেণ্ডিঙতো চলি আছে। গতিকে ঘৰতে ফুলা ধুনীয়া কপৌ ফুল পা লৈ আনিলোঁ জোৰোণ কইনাক লগাবৰ বাবে আৰু ঠাৰিডাল অকণমান দীঘল থকাৰ বাবে ধুনীয়াকৈ কাট কৰি মিলাই ল'লোঁ। আৰু মই প্ৰথমতে খোপাটো বনাই ল'লোঁ, তাৰপিছতে মই কাপোৰযোৰো পিন্ধাই ল'লোঁ, কাৰণ তেওঁলোকৰ ৰাতিপুৱা নাম আছিলে আৰু নামত তেওঁ আশীৰ্বাদ ল'বৰ বাবে যাব লগা হয়। গতিকে মই আগতীয়াকৈ খোপা আৰু কাপোৰযোৰ কমপ্লিট কৰি ল'লোঁ, তাৰপিছতে মেকআপটো কৰিবলৈ লৈছোঁ। হেয়াৰ স্প্ৰেটো কিন্তু আপোনালোকে ফুলত লগাই নিদিব আৰু সেইটো মানে ধ্যান ৰাখিব, স্প্ৰে মাৰোঁতে ফুলৰ ফালেও যাবগৈ পাৰে। গতিকে হাতখনেৰে অকণমান কভাৰ কৰি ৰাখিব ফুলৰ ওচৰত। আৰু হেয়াৰ স্প্ৰেটো কৰাৰ পিছত এতিয়া মই মেকআপটো কৰিবলৈ লৈছোঁ। মই প্ৰথমতে CTM ধুনীয়াকৈ কৰি ল'লোঁ আৰু তাইৰ স্কিনটো চাব পাৰে বিৰাটেই ধুনীয়া স্কিন হয়। একো ডাৰ্ক চাৰ্কল নাই, ডাৰ্ক স্পট নাই, একো ফেচত প্ৰব্লেমেই নাই। গতিকে বৰ বিশেষ কালাৰ কাৰেকশ্যন নকৰিলেও চলি যাব। আৰু মই প্ৰথমতে আই মেকআপটো কৰি আছোঁ আৰু এয়া দেখা পাইছে আই মেকআপটো কমপ্লিট হোৱাৰ পাছতে মই অকণমান কালাৰ কাৰেকশ্যন কৰিছোঁ, পিচ কালাৰত কৰিছোঁ, যিহেতু তাই অকণমানো দাগ নাই। গতিকে মই তাইৰ স্কিনত একো বিশেষ কালাৰ কাৰেকশ্যন কৰিব লগা একেবাৰেই নহ'ল। বিৰাটেই ধুনীয়া স্কিন হয় তাই। তাৰপিছতে মই এয়া ফাউণ্ডেশ্যনটো এপ্লাই কৰি আছোঁ। মই দুটা শ্বেডত ফাউণ্ডেশ্যনটো ধুনীয়াকৈ মিক্স কৰি এপ্লাই কৰি আছোঁ। মেকআপ কৰি ভাল পোৱা সকলে মেকআপটো চাই বিৰাটেই ভাল পাব, কিন্তু ভাল নোপোৱা সকলে অকণমান বৰো পাব পাৰে, নাজানো। আৰু কামৰ মাজতে এয়া চাহ আনি দিলেহি। মই চাহটো অকণমান ছাইডতে ৰাখিব ক'লোঁ, যিহেতু বেচটো কমপ্লিট হোৱাৰ পাছতহে চাহটো খাব পাৰিম, নহ'লে বেচটো ক্ৰেক হৈ যাব। আৰু এতিয়া মই কনচিলাৰ এপ্লাই কৰি আছোঁ, দেখা পাই আছে নহয়। আচলতে তাইক মই বহুত বছৰ আগৰ পৰাই চিনি পাওঁ, কাৰণ তাই মোৰ মামা ছোৱালীৰ সখীয়েক হয়। তুলনি বিয়াত তেওঁলোকে একেলগতে সখী পাতিছিলে দুয়োজনী, আৰু মই তাইক সেই তুলনি বিয়া সময়ৰ পৰাই চিনি পাওঁ আৰু বহুত বছৰৰ মূৰত আজি লগ পালোঁ আৰু বিৰাটেই ভাল লাগিলে লগ পাই আৰু বিৰাটেই কথা পাতিলোঁ আজি আমি। আৰু তাইৰ মাজতে খাবৰ বাবেও তাইক আনি দিলে, তাই মানে ভোকো লাগিছিলেগৈ তেতিয়ালৈ, আৰু অকণমান তাই ঠাণ্ডা হ'বলৈ দিছিলে বাৰু দেই, তেতিয়া ৰৈ দিব লগা হ'ল তাই। আৰু মই এইফালে মেকআপটো কিন্তু কৰিয়ে আছিলোঁ আৰু সাংঘাতিক ভাল লাগিলে তাইক বহুত বছৰ মূৰত লগ পাই। বিৰাটেই আমি কথা পাতিলোঁ, বহুত আমাৰ কথা ওলালে। নেক্সট ডে 21 এপ্ৰিলত তাইৰ বিয়া আৰু মই বিয়াত আহিব নোৱাৰিলোঁ, তাৰ বাবে মই বিৰাটেই দুখিত, কাৰণ মই সেইদিনাখনি সাধনী দিৱসলৈ যাব লগা হ'ল আৰু তাৰ বাবে মই বিৰাটেই দুখিত। আৰু তোমালৈ মই যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। দুয়োজন সুখী হৈ থাকা সদায়। আৰু এয়া আপোনালোকে দেখা পাইছে মেকআপটো অলৰেডি ডান হৈ গৈছে। লিপষ্টিকটো লগাই দিয়াৰ পিছতে মেকআপটো কমপ্লিট হৈ যাব আৰু তাইক সাংঘাতিক ধুনীয়া লাগিছিলে, চাওকচোন। আৰু মই এয়া জুৱেলাৰীটো ধুনীয়াকৈ পিন্ধাই দিছোঁ আৰু জুবিলৈ যুগ্ম জীৱনৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তাৰপিছতে ফাইনেল লুকছটো চাওঁ আহক। লুকছটো কেনেকুৱা দেখা পালে জনাবলৈ নাপাহৰিব, কমেণ্ট কৰি জনাব। আৰু মই কিন্তু বিৰাটেই ধুনীয়া দেখিলোঁ, তাইও বিৰাটেই ভাল পাইছে আৰু তাই মোক বাৰে প্ৰতি কৈ আছিলে যে মেকআপটো বিৰাটেই ধুনীয়া লাগিছিলে বুলি। থেংক ইউ ছ' মাছ। আৰু এইফালে কেঁচুৰে ধুনীয়াকৈ ফটোজ অলপমান ক্লিক কৰি আছে আৰু তাৰপিছতে তেওঁলোকে আশীৰ্বাদ লৈ ল'লে, কইনা মাকে সকলোৱে আশীৰ্বাদ লৈ আছে। আৰু এইফালে জোৰোণো আহি পালে, সি ধুনীয়াকৈ তাইক জোৰোণ পিন্ধাই আছে। মই আকৌ প্ৰথমতে পিছফালে আছিলোঁ, তাৰপিছতে আগফালে আহি ল'লোঁ ধুনীয়াকৈ চাবলৈ। আৰু এয়া জোৰোণৰ মিঠাই প্লেটখন তেওঁলোকে খুলিব পৰা নাছিলে, গতিকে আমাৰ এয়া ফটোগ্ৰাফাৰ কেইটাক দিলে আৰু তেওঁলোকে ধুনীয়াকৈ খুলি দিলে আৰু মিঠাইও লৈ ল'ব দিলে। আৰু আমি চবেই মিঠাই এটা এটা ধুনীয়াকৈ লৈ ল'লোঁ আৰু বিৰাটেই ভাল লাগিছিলে সেইদিনাখনি। তাই এটা সাজত ধুনীয়াকৈ সাজিছে আৰু তাই বিৰাটেই ধুনীয়া লাগিছে। এয়া শাহুৱেকৰ মৰম চাওকচোন। প্ৰত্যেকজনী ছোৱালীৰ বাবে এইটো এটা বিশেষ দিন নহয় জানো, খুব ভাল লগা সময় এই সময়খিনি। আৰু এয়া এইফালে আছে তাইৰ মাক আৰু এইফালে আছে তাইৰ শাহুৱেক, দুয়োগৰাকী মাকৰ লগত। এইফালে দেউতাকৰ লগত তাই প্ৰত্যেকজন ভকতকে খুব ধুনীয়াকৈ তামোল দিলে। আৰু আজি আমাৰ কি হ'ল জানেনে, বাহিৰত মানে ইমানেই বৰষুণ, যেতিয়াই ফটো মাৰিব আহোঁ তেতিয়াই বৰষুণ। হ'লেও কেইকপিমান ল'লোঁ আৰু এয়া আমাৰ আজি কাম সমাপ্ত হ'ল। আলহীও গ'ল, জোৰোণো গ'ল আৰু এতিয়া সিহঁতি
সকলোবোৰ বস্তু ধুনীয়াকৈ সামৰি আছে, কেমেৰা, লাইট, ষ্টেণ্ড, এভৰিথিং ধুনীয়াকৈ সামৰি আছে। মই মোৰ বস্তুখিনি অলৰেডি সামৰি থলোৱে বাৰু, আৰু এই অকণমান দেখাই দিছোঁ। মানুহ একদম খালী, আৰু ৰাস্তাত আহি থাকোঁতে হঠাৎ আমলখি গছজোপা দেখি আমলখি পাৰি আছে মোৰ ষ্টেণ্ডডালেৰে। দেখিছেনে বাৰু মোৰ ষ্টেণ্ডডালৰ ব্যৱহাৰ কি কৰিছে?